নমস্কাৰ আজি আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন কৰিম আৰু ইয়াৰ পৰা এক্সামত কুৱেশ্যন অহাৰ চান্স বহুত আছে চাওক মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমি কেতিয়াৰ পৰা ধৰো যেতিয়াৰ পৰা ইউৰোপিয়ানসকল ভাৰতত আহিছিলে তেতিয়াৰ পৰা আমি সেই টাইমখিনি আমি ধৰো কিন্তু আজি আমি কোনটো টাইমৰ পৰা কোনটো টাইমৰ ভিতৰত কুৱেশ্যন কৰিম 1885 পৰা 1885 চনৰ পৰা 1942 এই টাইম লাইনৰ ভিতৰত আমি কুৱেশ্যন কৰিম আৰু এটা কথা মই কওঁ হিষ্ট্ৰী বহুত ডাঙৰ সাবজেক্ট হয় বহুত বেছি বস্তু আছে যিসকলে প্ৰথমৰ পৰা পঢ়ি আছে তেওঁলোকৰ কাৰণে কোনো প্ৰব্লেম নাই যিসকলে এতিয়া পঢ়িব আহিছে যিসকলে ৰিভিজন দিব আহিছে তেওঁলোকে সদায় প্ৰথমতে টাইম লাইন কোনটো ইয়েৰত বা কোনটো সময়ছোৱাত কি কি ঘটনা ঘটিছিলে সেই বস্তুটো যদি এবাৰ আপোনালোকে ব্ৰেইনত বহাই ল'ব পাৰে যে আচ্ছা এইটো টাইমত এইটো হৈছিলে এইটো টাইমত এইটো হৈছিলে সেইখিনি কৰিব পাৰিলে হিষ্ট্ৰীৰ 50% কুৱেশ্যন আপোনাৰ সলভ হৈ যাব হিষ্ট্ৰী পঢ়াৰ ইজি নিয়ম গতিকে আপোনালোকক মই এমচিকিউ খিনি কৰাৰ আগতে এটা টাইমলাইন দিছো যে আমি কোনখিনি সময়ৰ বস্তু কৰিম আৰু এইখিনি আপুনি এবাৰ কেপচাৰ কৰিব পৰাৰ পাছত ইয়াৰ পৰা যেনেকুৱা কুৱেশ্যন আহিলেও আপুনি নিজে ৰিলেট কৰি এনচাৰ কৰিব পাৰিব ঠিক আছে কেনেকে কৰিব লাহে লাহে যেতিয়া আমি কুৱেশ্যন কৰি যাম আপোনালোকে সকলোবোৰ বস্তু গম পাই যাব গতিকে আজি আমি কৰিম 1885 ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় স্বাধীনতা আন্দোলনৰ যি আমাৰ ধাৰা আৰম্ভ হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এটা ডাঙৰ ভূমিকা পালন কৰিছিলে হয় নাই গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাউণ্ডেশ্যন হৈছিল 1885 আৰু তাৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কি কি হ'ব পাৰে আমি সেইখিনি প্ৰথমে আলোচনা কৰো ঠিক আছে তাৰপিছত আমি আলোচনা কৰিম স্বদেশী মুভমেণ্ট ঠিক আছে স্বদেশী মুভমেণ্ট কিয় হৈছিলে বংগ বিভাজন ঠিক আছে বেংগল ডিভিজন কৰিছিলে তাৰপিছত আহিলে গতিকে টাইম লাইনটো আমি চাওঁ প্ৰথমে চাওক যে এইখিনি সময়ছোৱা চাম 1885 তাৰপিছত 1905 স্বদেশী মুভমেণ্ট আৰু 1906ত মুছলিম লীগ ফাউণ্ডেশ্যন হৈছিলে তাৰপিছত এইটো চাব 1916 পৰা 1918 হোম ৰুল মুভমেণ্ট ইয়াৰ পৰা আমি এমচিকিউ কৰিম আৰু তাৰ ওপৰত এটা ইম্পৰ্টেণ্ট ইনচিডেণ্ট হৈছিলে মহাত্মা গান্ধী ভাৰতলৈ আহিছিলে কিমান চনত 1915 চনত 1915 আৰু সেইখিনিতো আপোনাৰ কিছুমান কুৱেশ্যন বনিব গতিকে ক্ৰনলজিটো ধুনীয়াকে চাই যাওক ঠিক আছে পিছত মহাত্মা গান্ধী অহাৰ পৰা 1917 এই যি তিনিটা সত্যাগ্ৰহ হৈছিলে মহাত্মা গান্ধীৰ প্ৰথম ষ্টেপ আছিলে টুৱাৰ্ডছ ইণ্ডিয়ান মানে ইণ্ডিয়াত আহি ফাৰ্ষ্ট নন কৰ্পৰেশ্যন ফাৰ্ষ্ট চিভিল ডিছঅবিডিয়েন্স আৰু হাংগাৰ ষ্ট্ৰাইক এই তিনিটা আন্দোলনৰ জৰিয়তে মহাত্মা গান্ধীয়ে প্ৰথম ইণ্ডিয়াত কৰিছিলে তেওঁৰ স্বাধীনতা সংগ্ৰাম আৰম্ভ ঠিক আছে গতিকে আমি কুৱেশ্যন কৰিলে গম পাই থাকিম তাৰপিছত আপোনাৰ চাওক ইয়াৰ পিছত 1919 চনত কি আহিছিলে ৰাওলাট এক্ট আৰু ৰাওলাট এক্ট অহাৰ সময়ত কি হৈছিলে জালিৱানাৱালা ৱাগ নৰহত্যা সেইখিনি কৰিম তাৰপাছত 1920ত খিলাফত এণ্ড নন কৰ্পৰেশ্যন মুভমেণ্ট আহিলে আৰু এই 10 বছৰৰ ভিতৰত বহুত ইভেণ্ট হ'ল আৰু 1930ত আহিলে আপোনাৰ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট মহাত্মা গান্ধীয়ে লঞ্চ কৰিলে আফটাৰ ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স ঠিক আছে তাৰপিছত 1942ত লাষ্ট আছিলে কি কুইট ইণ্ডিয়া মুভমেণ্ট ঠিক আছে গতিকে এই সময়ছোৱাৰ ভিতৰত কি কি বস্তু ঘটি আছিলে কেনেকুৱা কেনেকুৱা এমচিকিউ হ'ব সেইখিনি আমি কৰি যাম আপোনালোকে এমচিকিউ কৰিলে সকলোবোৰ বস্তু ধুনীয়াকৈ গম পাই গৈ থাকিব আৰু ইয়াৰ মাজতে মুছলিম লীগ আৰু হোম ৰুল মুভমেণ্টৰ ভিতৰত আৰু এটা বস্তু সোমাই আছে ইয়াত হৈছে আপোনাৰ মৰলে মিণ্টু ৰিফৰ্ম ঠিক আছে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 আহিছে ইয়াৰ বিষয়টো আমি কুৱেশ্যন কৰিম ঠিক আছে অ'কে আহক ফাৰ্ষ্ট কুৱেশ্যনটো কৰোঁ আমি প্ৰথম কুৱেশ্যন হ'ল যে হু ৱাজ দ্য ভাইচৰয় অফ ব্ৰিটিছ ইণ্ডিয়া এট দ্য টাইম অফ ফাৰ্ষ্ট ছেছন অফ কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যেতিয়া গঠন হৈছিলে তাৰপিছত প্ৰথম অধিৱেশনৰ সময়ত ভাইচৰয় কোন আছিলে ঠিক আছে ব্ৰিটিছ ইণ্ডিয়াৰ ভাইচৰয় কোন আছিলে সেইখিনি আপুনি কৰিব লাগিব সেইটো এনচাৰ হ'ব লৰ্ড ডাফৰিন চৰি লৰ্ড ডাফৰিন অ'কে এতিয়া চাওক ইয়াতে লিখা আছে 1885ত কোনে A.O. হিউমে আহিব পাৰে যে কোনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ কৰিছিলে A.O. হিউম ঠিক আছে আৰু লৰ্ড ডাফৰিন এইখিনি সময়ত ভাইচৰয় আছিল এই বস্তুটো আপুনি কেনেকৈ জানিব যদি আপুনি ইণ্ডিয়াৰ ভাইচৰয়ৰ লিষ্টখন আপোনাৰ মনত আছে 1958ৰ পৰা এণ্ড অফ দ্য মানে হেৰিৰ সময়লৈকে স্বাধীনতাৰ সময়লৈকে কোন কোন ভাইচৰয় আছিলে সেই লিষ্টখন যদি আপুনি চাব যে 1885ৰ সময়ছোৱাত ভাইচৰয় কোন আছিলে আচ্ছা লৰ্ড ডাফৰিন সেইজনেতো হ'ব গতিকে তেওঁলোকৰ যদি আপুনি টাৰ্মটো জানে আৰু কেতিয়া আপোনাৰ প্ৰতিষ্ঠা হ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এইটো যদি ৰিলেট কৰে গতিকে টাইম লাইনটো জনাৰ পিছত গোটেই এনচাৰখিনি আপুনি নিজে কৰিব পাৰিব ঠিক আছে লৰ্ড ডাফৰিন অ'কে নেক্সট কুৱেশ্যন ছেকেণ্ড কুৱেশ্যন হ'ল যে ৱেন ৱাজ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফ্ৰম ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিলে এইটো সকলোৱে জানে 28 ডিচেম্বৰ 1885 মনত ৰাখিব তাৰপাছত দ্য ফাৰ্ষ্ট ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড আণ্ডাৰ দ্য প্ৰেচিডেঞ্চি অফ মানে ইয়াত সুধিছে প্ৰথম প্ৰেচিডেণ্ট কোন আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ WC বেনাৰ্জী অ'কে ফুল নামটো কি হয় কমেণ্ট কৰি জনাব তাৰপিছত নেক্সট কুৱেশ্যন যদি চাই ইয়াত কি আছে হু ৱাজ দ্য ফাৰ্ষ্ট নন ইণ্ডিয়ান প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন
অভাৰতীয় মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ নন ইণ্ডিয়ান প্ৰেচিডেণ্ট কোন আছিলে প্ৰথমজন কৰিছে এইজন হ'ব জৰ্জ ইউলে ঠিক আছে ভালদৰে মনত ৰাখিব তাৰ পাছত ইন হুইচ ইয়াৰ চাওক এইখিনি কৰাৰ আগত আপোনালোকে আৰু কোন বস্তু চাব লাগিব যে 1885 যেতিয়া আপোনাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ হৈছিলে আৰু প্ৰথম অধিৱেশন ক'ত হৈছিলে বম্বেত তাৰ প্ৰেচিডেণ্ট আছিল WC বেনাৰ্জী আৰু তাৰপিছত প্ৰত্যেক বছৰে এভৰি ইয়াৰ ডিচেম্বৰ মাহৰ এণ্ডত কি কৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হয় সেশন হয় ঠিক আছে আৰু প্ৰত্যেক সেশন এখন এখন বেলেগ ঠাইত হয় আৰু এজন বেলেগ প্ৰেচিডেণ্ট আহে আপোনালোকে জানে গোটেইখিনি আপোনালোকক লিষ্টত দিছো কিন্তু গোটেইখিনি মনত ৰাখিব নালাগে যিখিনি লাগে যিখিনি আপোনালোকৰ এক্সামত অহাৰ চান্স আছে মই সেইখিনি আপোনালোকক মাৰ্ক কৰি থৈ যাম আৰু সেইখিনি চালে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট প্ৰথমটো মনত ৰাখিব যে প্ৰথম অধিৱেশন হৈছিল 1885 ক'ত বম্বে আৰু প্ৰেচিডেণ্ট আছিল WC বেনাৰ্জী এই কুৱেশ্যনটো চাওক ইন হুইচ সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্প্লিট ইনটু টু পাৰ্ট মডাৰেটছ এণ্ড এক্সট্ৰিমিটিজ চাওক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এবাৰ দুটা ভাগত ভাগ হৈছিলে এটা গৰমপন্থী এটা নৰমপন্থী ঠিক আছে কোনখন অধিৱেশন হৈছিলে সেইটো হৈছিল আপোনাৰ দিয়াই আছে চুৰাট স্প্লিট এতিয়া এইটো ইম্পৰ্টেণ্ট ইয়াৰ পৰা কুৱেশ্যন আহিব এতিয়া চুৰাট কিমান চনত হৈছিল চুৰাট স্প্লিট বা চুৰাট সেশন যাক আমি চুৰাট সেশনক কি কওঁ চুৰাট স্প্লিট বুলিও কওঁ তাত দুটা ভাগত ভাগ হৈছিলে কিমান চনত 1907 চনত হৈছিলে অধিৱেশনখন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কৰিছিল চুৰাটত হৈছিলে আৰু ইয়াৰ প্ৰেচিডেণ্ট কোন আছিলে ৰাজ বিহাৰী ঘোষ ঠিক আছে এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবই লাগিব কাৰণ এইটো ইম্পৰ্টেণ্ট ইভেণ্ট এটা হৈ গৈছে নেক্সট কুৱেশ্যন যে হু ৱাজ দ্য অ'কে চৰি who was the first woman president of Indian National Congress first woman কৈছে দেই first Indian woman বুলি কোৱা নাই যদি first woman president কয় তেনেহলে হ'ব প্ৰথম মহিলা সভানেত্ৰী আছিল আপোনাৰ এনি বেচেণ্ট ঠিক আছে এনি বেচেণ্ট আপোনাৰ ফাৰ্ষ্ট ওমেন আছিলে যদি খুধে আছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন তেতিয়া হ'ব সৰোজিনী নাইডু আছিলে ঠিক আছে প্ৰেচিডেণ্ট এতিয়া কিমান চনত আছিলে সেইটো ইম্পৰ্টেণ্ট যিহেতু কুৱেশ্যনটো আহিছে গতিকে এইটো ধুনীয়াকৈ মনত ৰাখিব এনি বেচেণ্ট আছিলে আপোনাৰ কিমানত 1917 আৰু 1917 ক'ত হৈছিলে কলকাতা ঠিক আছে গতিকে যিখিনি মই মাৰ্ক কৰিছো সেই অধিৱেশন কেইখন সেই সেশন কেইখন তাৰ প্লেচ আৰু কোন প্ৰেচিডেণ্ট আছিল সেইটো মনত ৰাখিব লাগিব 100% তাৰপিছত নেক্সট কুৱেশ্যন ওকে এইটো হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন এবাৰ হ'ব আপোনাৰ সৰোজিনী নাইডু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট হোৱাৰ লগে লগে সৰোজিনী নাইডু হৈ যাব ঠিক আছে আৰু যদি অনলি কয় ফাৰ্ষ্ট তেনেহলে কোন হ'ব এনি বেচেণ্ট এতিয়া সৰোজিনী নাইডু কিমান চনত আছিল সেইটো চাওক এইটো ওকে 1925 কানপুৰ অধিৱেশনত সৰোজিনী নাইডু আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আৰু তেওঁ আছিলে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট ঠিক আছে এইটো মনত ৰাখিব লাগিব 1925 মনত ৰাখিব লাগিব কানপুৰ সৰোজিনী নাইডু ওকে তাৰপাছত নেক্সট কুৱেশ্যন okay in which of the following session of Indian National Congress the resolution of Swadeshi কেতিয়া কোনখনত এডপ্ট কৰিছিলে কলকাতা সেশন 1906 আৰু কিয় বেংগল পাৰ্টিশন হৈছিলে বেংগল পাৰ্টিশন হোৱাৰ পিছত স্বদেশী মুভমেণ্ট ষ্টাৰ্ট হৈছিলে নাই আৰু সেইখিনি সময়ত মই টাইমলাইনটো আপোনালোকক দি আহিছিলো আৰু সেইখিনি সময়ত কোনখন অধিৱেশনত স্বদেশী এডপ্ট কৰা হৈছিলে স্বদেশী কি আমি লাহে লাহে গম পাই থাকিম কলকাতা সেশন 1906 এতিয়া যদি চাই 1906 সেইটো মনত ৰাখিব লাগিব 1906 কোন আছিলে অলৰেডি কলো কলকাতাত হৈছিলে 1906 টো কৰিছিলে কলকাতাত হৈছিলে আৰু তাৰ প্ৰেচিডেণ্ট কোন আছিলে দাদা ভাই নৌৰোজী এইটো কুৱেশ্যন আহিব পাৰে যে দাদা ভাই নৌৰোজী কিমান চনৰ অধিৱেশনৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশনৰ প্ৰেচিডেণ্ট আছিলে বাছ ঠিক আছে গতিকে যিকেইটা মাৰ্ক কৰিছো সেইটা ধুনীয়াকৈ মনত ৰাখি যাব তাৰপিছত নেক্সট কুৱেশ্যন এইটো কৰিলো আমি নাই এইটো নাই কৰা ইন হুইচ সেশন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দ্য নেশ্যনেল সং বন্দে মাতৰম ৱাজ সাং ফৰ দ্য ফাৰ্ষ্ট টাইম এইটো কলকাতা সেশন কিমান 1896 কলকাতা 1896 ৰ সেশনত বন্দে মাতৰম সংটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে ওকে নেক্সট কুৱেশ্যন ঠিক আছে নেক্সট কুৱেশ্যন হল আপোনাৰ এইটো ইম্পৰ্টেণ্ট যে ইন হুইচ ইয়াৰ মহাত্মা গান্ধী বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কিমান চনত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিলে 1924 চনত আৰু ক'ত হৈছিলে সেইটো আপুনি লিষ্টখনত ধুনীয়াকৈ পাই যাব 1924 হৈছিলে আপোনাৰ এইটো বেলগাম ঠিক আছে বেলগাম 1924 বেলগামত হৈছিলে আৰু তাৰ প্ৰেচিডেণ্ট কোন আছিলে MK গান্ধী মহাত্মা গান্ধী মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব 1924 বেলগাম সেশন MK গান্ধী মহাত্মা
গান্ধী, মোহনদাস করমচাঁদ গান্ধী। ওকে, ঠিক আছে। তো এমচিকিউৰ থ্ৰু দি আমি গম পাইছো কোনখিনি ইম্পৰ্টেণ্ট। গোটেইকেইখন অধিৱেশন গোটেইকেইখন সেশন মনত নাৰাখিলেও আপোনাৰ কাৰণে হৈ যাব। যিখিনি মই দি আছো সেইখিনি ৰাখিলে যথেষ্ট। বাকী এইটো কৰিলো যে ফাৰ্ষ্ট সেশনৰ সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট সেশনৰ সময়ত কোন আছিলে ভাইচৰয়? য়েছ, sorry, it was আপোনাৰ who was the first non-Indian president of Indian National Congress? জৰ্জ ইউলে। হ'ল 1924 কোন আছিলে? মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, in which session of Indian National Congress passes the resolution of Purna Swaraj or complete independence? Purna Swaraj or complete independence, যে কোনটো সেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো সেশনত পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গৃহীত কৰা হয়? এইটো হ'ব আপোনাৰ লাহোৰ। অলৰেডি আমি যেতিয়া পলিটি পঢ়াইছিলো আমি কৈছিলো যে এইটো সেশনত কেতিয়া 1930 চনৰ 26 জানুৱাৰীত পূৰ্ণ স্বৰাজ বা কমপ্লিট ইণ্ডিপেণ্ডেন্স পাতিম বুলি কি কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ডিচিশ্যন লৈছিলে। আৰু সেইদিনাখন কি কৰিছিলে বিভিন্ন ঠাইত ভাৰতীয় নেশ্যনেল ফ্লেগ কি কৰিছিলে উদ্ঘাটন কৰিছিলে আৰু লগতে তেওঁলোকে বন্দে মাতৰম সং গাইছিলে। ঠিক আছে, গতিকে মনত ৰাখিব, ইন হুইচ সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ passes the resolution for পূৰ্ণ স্বৰাজ or complete independence? লাহোৰ অধিৱেশনত। আৰু লাহোৰ ক'ত কিমান চনত হৈছিলে সেইটো চাওক, 1929 লাহোৰ। এইটো ইম্পৰ্টেণ্ট। আৰু ইয়াৰ প্ৰেচিডেণ্ট কোন আছিলে? জৱাহৰলাল নেহেৰু। ৰেড মাৰ্ক মাৰিছো মানে এইটো ইম্পৰ্টেণ্ট, এইটো মনত ৰাখি থৈ দিব। অকে, তাৰ পাছত নেক্সট কুৱেশ্যনত কি কৈছে? হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট কোন আছিলে? বদৰুদ্দিন তাইবজি। ঠিক আছে, মনত ৰাখিব। অকে, কিমান চনত আছিলে? এই লিষ্টখন আছে, লিষ্টত চাই ল'লে আপোনালোকে গম পাব। অকে, নেক্সট কুৱেশ্যন। ঠিক আছে, গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা এইখিনি অহাৰ বহুত ইম্পৰ্টেণ্ট আছে। মই যিখিনি মাৰ্ক কৰি দিলো সেইকেইটাৰ পৰাই আপোনাৰ কুৱেশ্যন আহিব। তাৰ ওপৰত আহিলেও আপোনালোকক দিয়া আছে, ভালদৰে পঢ়িব। যাৰ হাতত সময় কম আছে এইখিনি যদি চাই যায় তেওঁৰ কাৰণে যথেষ্ট। তাৰপাছত আমি ছেকেণ্ড টাইম লাইনৰ আৰু এটা ঘটনা চাইছিলো। কি হৈছিলে? স্বদেশী মুভমেণ্ট। স্বদেশী মুভমেণ্ট হোৱাৰ কাৰণ কি আছিলে? বেংগল পাৰ্টিশ্যন। কিমান চনত? আপোনালোকে জানে যে 1905 চনৰ 16 অক্টোবৰত কোনে? লৰ্ড কাৰ্জন এজন দেখিছে কিমান চনৰ পৰা কিমান চনলৈ ইণ্ডিয়াৰ ভাইচৰয় আছিলে? ধুনীয়াকে কমেণ্ট কৰি জনাব। আৰু সেই সময়টো জানিলে আপুনি গম পাব যে বেংগল পাৰ্টিশ্যনৰ সময়ত কোনে, এতিয়া যদি কুৱেশ্যন দিয়ে আপোনাক বেংগল পাৰ্টিশ্যনৰ সময়ত কোন ভাইচৰয় আছিল ইণ্ডিয়াৰ, এতিয়া আপুনি মন কৰিব যে বেংগল পাৰ্টিশ্যন হৈছিল কিমান চনত? 1905 চনত। আৰু 1905 চনৰ সময়ত ভাইচৰয় কোন আছিলে? আপুনি ভাইচৰয়ৰ লিষ্টখন ধুনীয়াকে মনত পেলাব। এতিয়া চাব যে আচ্ছা ইমান চনৰ পৰা ইমান চনৰ ভিতৰত চোন এওঁ আছিলে। গতিকে 1905 চনৰ বেংগল পাৰ্টিশ্যনতো এওঁ থাকিব লাগিব। গতিকে আপোনাৰ ধুনীয়াকে যদি টাইমলাইনটো মনত থাকে, ইনফৰমেশ্যন থাকে, কুৱেশ্যন বঢ়িয়াকে এনচাৰ আপুনি ভালদৰে কৰিব পাৰিব। এতিয়া আমাৰ মেইন কথা হ'ল যে বেংগল পাৰ্টিশ্যন ৱাজ এনাউন্স অন 20 জুলাই 1905 চনত। 20 জুলাই 1905 চনত এনাউন্স কৰা হৈছিলে। আৰু তাৰ পাছত কেতিয়া ইয়াক ইফেক্ট কেতিয়াৰ পৰা হৈছিলে? 16 অক্টোবৰ 1905 চনৰ পৰা অন ইফেক্ট আহিছিলে। ডেটকেইটা মনত ৰাখিব। আৰু লৰ্ড কাৰ্জন কোনে ইছ্যু কৰিছিলে বেংগল পাৰ্টিশ্যন? লৰ্ড কাৰ্জন। সেই সময়ত কোন আছিলে ভাইচৰয় ইণ্ডিয়াৰ? লৰ্ড কাৰ্জন। দেখিছে? অকে, তাৰ পাছত 6 বছৰৰ পাছত বহুত বেংগল পাৰ্টিশ্যন হোৱাৰ পাছত আৰু ৰিজন আছিলে, বহুত কিবা কিবি ৰিজন আছিলে। বেংগল পাৰ্টিশ্যন হোৱাৰ পিছত স্বদেশী মুভমেণ্ট ষ্টাৰ্ট হ'ল। বহুত ঠাইত পিকেটিং, হৰতাল এইবোৰ আৰম্ভ হ'ল। আৰু আৰম্ভ হোৱাৰ পিছত বহুত ঠাইতে অশান্তি সৃষ্টি হ'ল, চৰকাৰৰ ওপৰত প্ৰেছাৰ আহিলে, হয় নাই? আৰু এনেকৈ 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে এই যিটো পাৰ্টিশ্যন কৰিছিলে, বংগ বিভাজন কৰিছিলে, তাক আকৌ পুনৰ গঠিত কৰা হৈছিলে। কিমান চনত? 1911 চনত। আৰু সেই সময়ত সুধিব যে সেই সময়ত আপোনাৰ ভাইচৰয় কোন আছিলে ইণ্ডিয়াৰ? লৰ্ড হাৰ্ডিং। ঠিক আছে, লৰ্ড হাৰ্ডিং ভাইচৰয় অফ ইণ্ডিয়া এট দেট টাইম। অকে, ঠিক আছে, বুজিছে কেনেকে বস্তুবোৰ চাব লাগে, কোনবোৰ বস্তু ইম্পৰ্টেণ্ট। গতিকে এইখিনি বেছি ইম্পৰ্টেণ্ট। আৰু কুৱেশ্যন কেইটা কৰিলে আপোনালোকে গম পাব। তাৰপিছত যেনে স্বদেশী মুভমেণ্ট ৱাজ এ ৰেছপন্স টু ব্ৰিটিছ পাৰ্টিশ্যন অফ বেংগল ইন 1905। 1905 চনত পাৰ্টিশ্যন কৰাৰ পিছতে আমাৰ যিবোৰ নেতা আছিলে ভাৰতীয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে হওক বা বেলেগ যিবোৰ নেতা আছিলে স্বদেশী মুভমেণ্ট গঢ়ি তুলিছিলে। অকে, আৰু ইয়াকে আমি কি কওঁ? চিগনিফিকেণ্ট মুভমেণ্ট অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ফাইট ফৰ ইণ্ডিপেণ্ডেন্স। ইণ্ডিয়াছ ফাৰ্ষ্ট ফাইট ফৰ ইণ্ডিপেণ্ডেন্স স্বদেশী মুভমেণ্টক আমি ক'ব পাৰো। ঠিক আছে, আৰু এই মুভমেণ্টবোৰ কেনেকে হৈছিলে? যে যিবোৰ বিদেশী কাপোৰ আছিলে, ফৰেন গুডছ আছিলে, ফৰেন ক্লথ আছিলে, সেইবোৰ কি কৰিছিলে? বৰ্জন কৰিছিলে। আৰু অল্টাৰনেটিভ কি হ'ল? খাদী বা ইণ্ডিয়ান যিবোৰ কটন ইণ্ডাষ্ট্ৰি আছিলে সেইবোৰ নতুনকে গঢ় লৈ উঠিছিলে। ব্ৰিটিছ
ইনষ্টিটিউটবোৰ নাইকিয়া কৰি পেলাই নতুন ইণ্ডিয়ান ইনষ্টিটিউট গঢ়িবলৈ ট্ৰাই কৰিছিলে ঠিক আছে গতিকে মানে যিমানবোৰ বিদেশী বস্তু আছিলে বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণ কৰাটোৱে মূল মটো আছিলে স্বদেশী আন্দোলনৰ ঠিক আছে কমকে বুজি যাওক যিমানখিনি বুজিছে সিমানখিনি সাফিচিয়েন্ট এটা কোৱেশ্চন হল যে হোৱাট ৱাজ দ্য প্ৰাইমেৰী গ'ল অফ স্বদেশী মুভমেন্ট স্বদেশী আন্দোলনৰ প্ৰধান লক্ষ্য কি আছিল আৰামছে পাৰিব আমি অলৰেডি পঢ়ি আহিছো প্ৰমোট ইণ্ডিয়ান self reliance and boycott British good ঠিক আছে ভাৰতীয় আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰা আৰু ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰা এইটো মেইন কি আছিল লক্ষ্য আছিল কিহৰ স্বদেশী আন্দোলনৰ নেক্সট কোৱেশ্চন ডিউৰিং হুইচ ভাইসৰয় ৰুল দ্য পাৰ্টিশন অফ বেংগল ৱাজ ইমপ্লিমেন্টেড এনেকুৱা টাইপৰ কোৱেশ্চন আপোনাৰ বেছি ইম্পৰ্টেন্ট ঠিক আছে ষ্টাৰ মাৰ্ক মাৰি দিছো এনেকুৱা কোৱেশ্চন বেছি আহিব যেটো এক্সামৰ কাৰণে পঢ়ি আছে যে বংগ বিভাজনৰ সময়ত কোন আছিলে ভাইসৰয় লৰ্ড কাৰ্জন ঠিক আছে তাৰ পাছত when was the স্বদেশী মুভমেন্ট অফিচিয়েলি লঞ্চ স্বদেশী আন্দোলন কিমান চনত 1905 চনত আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন the স্বদেশী মুভমেন্ট was response to which british policy কোনটো ব্ৰিটিছ নীতিৰ প্ৰতিক্ৰিয়া আছিলে স্বদেশী আন্দোলন সকলোৱে জানে পাৰ্টিশন অফ বেংগলৰ পিছত কি হৈছিলে স্বদেশী আন্দোলন আহিছিলে আৰু এটো জালিৱানাৱালাবাগ মাসাকাৰ এটো কোনটো আন্দোলনৰ পিছত বা কোনখন এক্টৰ পিছত হৈছিলে তেনেকুৱা কোৱেশ্চন আহিব পাৰে লাহে লাহে আমি কৰি যাম গতিকে এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেন্ট ঠিক আছে ওকে হু ৱাজ দা এডিটৰ অফ নিউজপেপাৰ বন্দে মাতৰম গানটোৰ কেটছ অফ এক্সামত খেলা কেনেকে হয় বহুতে স্পিডত কৰি যাব এটা চাব আচ্ছা বন্দে মাতৰম কোনে লিখিছিলে মাৰি দিব কিন্তু আপোনাক সুধিছে কি যে হু ৱাজ দা এডিটৰ অফ নিউজপেপাৰ বন্দে মাতৰম নিউজপেপাৰ খনৰ এডিটৰ কোন আছিলে কমেন্ট কৰি জনাওক তাৰ পাছত লাষ্টত মই যদি এনসাৰটো কম আপোনালোকে মিলাই চাব ঠিক আছে ওকে গতিকে কোৱেশ্চনবোৰ ভালদৰে পঢ়িব কি সুধিছে নেক্সট কোৱেশ্চন দে the স্বদেশী movement led to the revival of which type of industry in India স্বদেশী আন্দোলনৰ ফলত ভাৰতত কেনে ধৰণৰ উদ্যোগ আহিছিলে কটেজ এণ্ড হ্যান্ডলুম ইন্ডাস্ট্রিবোৰ ওকে তাৰ পাছত which of this was a popular slogan during the স্বদেশী মুভমেন্টৰ সময়ত কোনটো স্লোগান পপুলাৰ আছিলে বন্দে মাতৰম ওকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে কোৱেশ্চনবোৰ কৰি আৰু যিখিনি হোমৱৰ্ক দিছো সেইখিনি ধুনীয়াকে জনাব আৰু নতুনকে যদি আপোনালোকে চাইছে সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব লাইক কৰিব ওকে তাৰ পিছত নেক্সট কোৱেশ্চন হু ৰোট দা প্লে চিত্ৰা টু ইনস্পায়াৰ স্বদেশী মুভমেন্ট চিত্ৰ প্লেখন কোনে লিখিছিলে যে স্বদেশী আন্দোলনক অনুপ্ৰাণিত কৰিবলৈ চিত্ৰ নাটকখন কোনে ৰচনা কৰিছিলে এটো হ'ব আপোনাৰ ৰবীন্দ্ৰনাথ টেগোৰ নে বংকিম চন্দ্ৰ চেটাৰ্জী এই দুটাৰ ভিতৰত আপোনালোকে কমেন্ট কৰক আৰু মই লগে লগে কৈ আছো ঠিক আছে ৰবীন্দ্ৰনাথ টেগোৰ ওকে নাও which of the following organization was established during স্বদেশী movement স্বদেশী আন্দোলনৰ সময়ত তলত দিয়া কোনটো সংগঠন প্ৰতিষ্ঠা হৈছিলে এটো হ'ব আপোনাৰ ইণ্ডিয়ান নেশনেল এছ'চিয়েশ্যন ওকে নেক্সট কোৱেশ্চন হু ইজ দা ৰাইটাৰ অফ দা প্লে বন্দিনী ভাৰত নাটকখনৰ লেখক আছিলে অম্বিকাগিৰি ৰায় চৌধুৰী মনত ৰাখিব মই আপোনালোকক লিষ্ট দি দিম যে নিউজপেপাৰ আৰু এডিটৰ কোন আছিলে বুক আৰু অথৰ কোন আছিলে মই ধুনীয়াকে দুটা লিষ্ট দি দিম এইখিনি ইম্পৰ্টেন্ট খিনি আপোনালোকে সাইড কৰি দিব ঠিক আছে নেক্সট ক্লাছত দি দিম অন হুইচ ডেট 1905 দা পাৰ্টিশন অফ বেংগল ৱাজ ইমপ্লিমেন্টেড আৰু অৰ্ডাৰ মনত ৰাখিব দেই ইমপ্লিমেন্টেড কিমান চনত কৰিছিলে 16 অক্টোবৰ 20 জুলাইত একচুয়ালি অৰ্ডাৰটো মানে কি তাক এনাউন্স কৰা হৈছিলে বাট ইমপ্লিমেন্ট কৰা হৈছিলে 16 অক্টোবৰ নেক্সট কোৱেশ্চন that who is the writer of the play to কৰিলো next question কি হ'ব who declared Swaraj is my birthright and I shall have it এটো কোনে কৈছিলে যে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু এটো মোৰ হ'বই কোনে কৈছিলে বাল গংগাধৰ তিলক মনত ৰাখিব ইম্পৰ্টেন্ট according to Dadabhai Naoroji Swaraj means Dadabhai Naorojir মতে স্বৰাজ মানে কি আছিল কমপ্লিট ইন্ডিপেন্ডেন্স সেলফ গভৰ্নমেন্ট ইকোনমিক ইন্ডিপেন্ডেন্স পলিটিক্যাল ইন্ডিপেন্ডেন্স এই দুটা ধুনীয়াকৈ আপোনালোকে কেনসেল কৰিব পাৰিব সকলোৰে কনফিউজ লাগিব কমপ্লিট ইন্ডিপেন্ডেন্স আৰু সেলফ গভৰ্নমেন্ট এটো হ'ব আপোনাৰ সেলফ গভৰ্নমেন্ট according to Dadabhai Naoroji ঠিক আছে স্বৰাজ নেক্সট কোৱেশ্চন এবাৰ স্বদেশী মই কৈছিলো যে আমাৰ আৰু টাইমলাইন আছিল মুসলিম লীগ 1906 ত গঠন হৈছিল গতিকে অল ইণ্ডিয়ান মুসলিম লীগ ৱাজ ফাউণ্ডেড ইন দা ইয়াৰ কিমান চনত হৈছিল 1906 ত মুসলিম লীগ প্ৰতিষ্ঠা হৈছিল তাৰ পাছত ইন 1906 মুসলিম লীগ ৱাজ ফাউণ্ডেড এট কোনঠাইত মুসলিম লীগৰ প্ৰতিষ্ঠা হৈছিল এটো হ'ব আপোনাৰ লাহোৰ দিল্লী কলকাতা ঢাকা বহুতে লাহোৰ মাৰি দিব নহয় ঢাকাত প্ৰতিষ্ঠা হৈছিল বেংগল পাৰ্টিশন যেতিয়া হল ইষ্ট বেংগলত কোন থাকিলে
মুছলিম মেজৰিটিবোৰ থাকিলে আৰু ৱেষ্ট বেংগলত হিন্দু মেজৰিটি থাকিলে আৰু সেই ইষ্ট বেংগলটো কৰি আছিল বৰ্তমান বাংলাদেশ সেই পাৰ্টটোত আছিলে আপোনাৰ ঢাকা আৰু এই ঢাকাতে মুছলিম লীগ কলৈ উঠিছিলে কিয় উঠিছিলে কেনেকৈ উঠিছিলে লাহে লাহে গম পাব বৰ্তমান আজি টাইম লাইনটো ধুনীয়াকে পঢ়ি যাওক নেক্সট ছেছনৰ পৰা আপোনালোকে আৰু ভালকে কানেক্ট কৰিব পাৰিব ঠিক আছে তাৰপিছত দ্য ফাউণ্ডাৰ অফ মুছলিম লীগৰ প্ৰতিষ্ঠাপক কোন আছিলে চবে মহম্মদ আলী জিন্না মাৰি দিব ঠিক আছে ভুল নকৰিব সেইটো হ'ব আপোনাৰ নবাব চালিমুল্লাহ ঠিক আছে দ্য মুছলিম deportation made Lord Minto in 1906 at Simla and place for what separate electorate for Muslim ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন মই কৈছিলো যে তাৰপিছত 1906ত মুছলিম লীগ আহিলে আৰু নেক্সট কি হ'ল মৰলে মিণ্টু ৰিফৰ্মছ বা ইণ্ডিয়ান কাউন্সিল এক্ট আহিছিলে 1909 চনত ধুনীয়াকৈ ক্ৰনলজিটো তোমালোকে মনত ৰাখি আহিছে আৰু আমি সেইমতে কুৱেশ্যন কৰি আহি আছো অকে তাৰপিছত ইণ্ডিয়ান কাউন্সিল এক্ট 1909 ইজ অলছ' নন এজ মিণ্টু মৰলে ৰিফৰ্মছ এইটো ইম্পৰ্টেণ্ট আহিব যে 1909 চনৰ ভাৰতীয় পৰিষদৰ আইনখনক কি বুলি জনা যায় মিণ্টু মৰলে ৰিফৰ্ম অকে নেক্সট কুৱেশ্যন দ্য ইণ্ডিয়ান কাউন্সিল এক্ট 1909 provide for 1909 চনৰ ভাৰতীয় পৰিষদ আইনত কি ব্যৱস্থা আছিলে ডায়াৰচি কমিউনেল ৰিপ্ৰেজেন্টেশন ফেডাৰেশন প্ৰভিন্সিয়েল অটনমি কি আছিলে কমিউনেল ৰিপ্ৰেজেন্টেশন মানে কি হয় ইয়াতে আপোনাৰ কি হ'ব ৰিপ্ৰেজেন্টেশন মুছলিম বুদ্ধ শিখ হিন্দু এনেকে যিবোৰ জাতি মানে আপোনাৰ ধৰ্মীয় বা কমিউনিটি আছিলে তেওঁলোকৰ কাৰণে যাতে ৰিপ্ৰেজেন্টেশন আহে ক'ত ইণ্ডিয়ান গভৰ্ণমেণ্টত ব্ৰিটিছ গভৰ্ণমেণ্টত সেইখিনি প্ৰভাইড কৰিছিলে 1909 ঠিক আছে এতিয়া বাদ দিয়ক এতিয়া জাষ্ট এইটো মনত ৰাখক যেতিয়া আমি এক্টখিনি পঢ়িম পিটছ ইণ্ডিয়া এক্টৰ পৰা আৰম্ভ কৰি একদম লাষ্ট ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্টলৈকে যেতিয়া পঢ়িম তেতিয়া সেই অৰ্ডাৰটো আপোনালোকে বাকীখিনি গম পাই যাব অকে নেক্সট কুৱেশ্যন টাইম বহুত হৈ গ'ল আৰু ইম্পৰ্টেণ্ট বস্তু আছিলে কাৰণ চম্পাৰণ সত্যাগ্ৰহ মহাত্মা গান্ধীৰ এন্ট্ৰি হ'ব এতিয়া ইয়াৰ পৰা ভাল ভাল কুৱেশ্যন আছিলে তাৰপিছত মহাত্মা গান্ধীৰ এন্ট্ৰি হোৱাৰ পাছত আপোনাৰ হোম ৰুল মুভমেণ্ট গতিকে এইখিনি আমি আজি নোৱাৰো নেক্সট ক্লাছত কালিৰ পৰা আমি আৰম্ভ কৰিম আজি ইমানতকে ৰাখক বা নেক্সট সেশনটোত আমি নন কোঅপাৰেশন মুভমেণ্টলৈকে শেষ কৰি দিম আৰু তাৰ পাছত ইণ্ডিয়া ভাৰত স্বাধীন কৰা দিম আৰু স্বাধীন হোৱাৰ পাছত আমি 1600ৰ পৰা বা ইউৰোপিয়ান যেতিয়া আহিছিলে তেতিয়াৰ পৰা আকৌ আমি ঘূৰি আহিম অকে থেংক ইউ